22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। দেশৰ লাখ লাখ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ। এইবাৰ 22 জুনৰ নিশা 9:08:42 হ'ব প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে 3 দিন বন্ধ থাকিব দেৱীৰ দুৱাৰ। 26 জুনত হ'ব নিবৃত্তি। 26 জুনৰ পুৱা দেৱীৰ নৃত্য পূজাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ। অম্বুবাচীৰ প্ৰস্তুতি সন্দৰ্ভত অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই। 22 জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা আৰু অম্বুবাচী মেলা পূৰ্বে যদি চাই তেতিয়াহ'লে শক্তিপীঠ কামাখ্যা ধামত ইতিমধ্যে লাখ লাখ যি ভক্তপ্ৰাণ ৰাইজ তেওঁলোকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে শক্তিপীঠ কামাখ্যা ধাম দেৱালয় কৰ্তৃপক্ষ। আৰু এই মুহূৰ্তত আমাৰ লগত শক্তিপীঠ কামাখ্যা ধামৰ মুখ্য দলৈ আমাৰ লগত উপস্থিত আছে কবীন্দ্ৰ শৰ্মা। আমি তেখেতৰ পৰা পোনপটীয়াভাৱে কিছু মন্তব্য ল'বলৈ যত্ন কৰিম, যিহেতু 22 জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এইবাৰ মেলাক লৈ আপোনালোক কিদৰে সাজু হৈছে আৰু কিমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি আশা কৰিছে? এইবেলি অম্বুবাচী মহাযুগৰ 22 জুন তাৰিখে আৰম্ভ হ'ব। 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু একাধিক্ৰমে 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব নিত্য পূজা সমাপন কৰাৰ পিছত পুনৰ আমি দেৱালয়ৰ দুৱাৰ তীৰ্থযাত্ৰীসকলক মুকলি কৰি দিম। 2026 বৰ্ষৰ অম্বুবাচী মেলা পৰিচালনাৰ কাৰণে কামাখ্যা দেৱালয় পৰিচালনা কমিটিয়ে আমাৰ ৰাইজৰ সহযোগত অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিয়া হৈছে আৰু সেই অম্বুবাচী মেলা পৰিচালনা কমিটিৰ সদস্যসকলে ইতিমধ্যে এই তীৰ্থযাত্ৰীখিনিৰ যিখিনি সা সুবিধা সেই সা সুবিধাখিনি নিয়াৰিকৈ পালন কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ আৰম্ভ কৰিছে। চাফ চাফাই কৰ্মীৰ পৰা আদি কৰি ছিকিউৰিটি গাইড বা আমাৰ CC কেমেৰা ইনষ্টল কৰা হ'ব। এনেধৰণৰ বিভিন্ন যিখিনি তীৰ্থযাত্ৰীৰ লগত জড়িত সেইখিনি সম্পূৰ্ণভাৱে প্ৰস্তুতি কৰি তুলিছে। যোৱা 17 তাৰিখে আমাৰ মাননীয় পৰ্যটক বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হৈছিলে অম্বুবাচী উপলক্ষে। আৰু অম্বুবাচী সেই সময়ত অম্বুবাচীৰ যিখিনি কাৰ্যকৰ আৰু চৰকাৰীভাৱে বিষয়াবোৰ উপস্থিত আছিলে। প্ৰতিটো বিভাগক তেওঁ দায়িত্ব পালন কৰিছে। DC কামৰূপ মেট্ৰ'ৰ পৰা আদি কৰি ছিকিউৰিটি পুলিচ বিভাগ, পৰ্যটক বিভাগ, মিউনিচিপালিটি কৰ্পৰেশ্যন, ফুড এণ্ড চিভিল ছাৰ্ভিচ আদি বিভিন্ন ডিপাৰ্টমেণ্টবিলাক তাৰ লগত জড়িত হৈ আছিলে। আৰু প্ৰতিটো ডিপাৰ্টমেণ্টক কামসমূহ নিয়াৰিকৈ চলাই নিয়াৰ বাবে তেওঁলোকে অৰ্ডাৰ কৰিছে। আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কামাখ্যা পাহাৰৰ আশে পাশে কোনো ধৰণৰ থকা খোৱাৰ ব্যৱস্থা নাথাকিব। যাত্ৰীসকলৰ বিশেষ অনুৰোধ, যিসকল তীৰ্থযাত্ৰী থাকিবৰ কাৰণে বা তেওঁলোকে এই মেলা অম্বুবাচী উপলক্ষে আহে তেওঁলোকৰ কাৰণে চৰকাৰী ফালৰ পৰা ভৰলুমুখ, আদাবাৰী, বৰিপাৰা আদি অঞ্চলত টেম্পৰেৰী কেম্পৰ ব্যৱস্থা কৰিছে। তাতেই খোৱা বোৱাৰ ব্যৱস্থা থাকিব। চাফ চিকুণতাৰ ওপৰত ভিত্তি কৰি নীলাচল পাহাৰৰ আশে পাশে কোনো ধৰণৰ খোৱা খাদ্য আদি বিতৰণ কৰা নহ'ব। মানে কোনো খাদ্য সামগ্ৰী বিতৰণ কৰি নহ'ব। অকল যিসকল যাত্ৰী কামাখ্যালৈ উঠিব তেওঁলোকক খোৱা পানী, ফ্ৰুইটছ, জুচ আদি বিতৰণ ব্যৱস্থা থাকিব। আৰু ঠায়ে ঠায়ে মেডিকেল কেম্প, ৰেষ্ট হাউচৰ ব্যৱস্থা ৰাখিছোঁ। মানে ভাণ্ডাৰ নাথাকিব? ভাণ্ডাৰ নাথাকে। কামাখ্যা পাহাৰৰ ওপৰত কোনো ধৰণৰ ভাণ্ডাৰ ব্যৱস্থা নাথাকে। সকলোখিনি ভাণ্ডাৰ নামনি যিবোৰ কেম্প হ'ব কেম্পত থাকিব। আৰু যাত্ৰীসকলৰে বিশেষ অনুৰোধ, আৰু সেইকেইদিন যিসকল যাত্ৰী আহে কোনো ধৰণৰ গাড়ী ঘোঁৰাৰ ব্যৱস্থা নাথাকে। সকলো যাত্ৰীয়ে নীলাচল পৰ্বতৰ তলত যিটো নাৰ্চাৰী পইণ্ট আছে সেই নাৰ্চাৰী পইণ্টতে তাতে জোতা চেণ্ডেল ৰাখি তেওঁলোকে পদে পদে খোজকাঢ়ি আহি মাৰ দুৱাৰ পৰিক্ৰমা কৰাৰ পিছত পুনৰ গন্তব্যস্থানলৈ গৈ তেওঁ জোতা চেণ্ডেল গ্ৰহণ কৰিব পাৰিব। এনেধৰণে কিছুমান আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আগন্তুক দিনত আমি সকলো ৰাইজৰ সকলো ভক্তগণক অনুৰোধ জনাইছোঁ যাতে আমাৰ পৰিচালনা কমিটি, চৰকাৰী বিষয়াসকলে যিখিনি পদক্ষেপ গ্ৰহণ কৰে সেইখিনি যাতে সহায় সহযোগ কৰি আমাক এইবেলি অম্বুবাচী মহাযুগটো সুকলমে চলাই নিয়াত সহায় সহযোগ কৰে। দেৱীৰ যি দুৱাৰ কেতিয়া বন্ধ? 25 তাৰিখে হ'বনে আপোনাৰ 22 তাৰিখে বন্ধ হ'ব? ৰাতি হ'ব? দিনৰ ভাগত সম্পূৰ্ণ পূজা পাঠ চলিব। ৰাতি
আমাৰ আৰতি সম্পন্ন হোৱাৰ পিছত ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি আৰম্ভ হ'ব। অৰ্থাৎ তেতিয়াৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তিৰ মহাযুগ আৰম্ভ হ'ব আৰু 3 দিন আমাৰ এটা পৰম্পৰা, 3 দিনলৈকে দুৱাৰ বন্ধ থাকে, চতুৰ্থ দিনা মন্দিৰ খোলা হয়। এনেধৰণে 20 তাৰিখে খুলিব। 26 তাৰিখে একদম ৰাতিপুৱা খোলা হ'ব আৰু এইবেলিও আমাৰ VVIPৰ দৰ্শনৰ কোনো ব্যৱস্থা নাথাকে। 22 তাৰিখৰ পৰা 27 তাৰিখলৈকে কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ব।